মাতৃভাষা, মাতৃ সংস্কৃতি, জাতি, মাটি, কলা সংস্কৃতিৰ কাৰণে যি ত্যাগ কৰিলে অনন্ত সময়ৰ, অনন্ত পৰৰ এটা জোৰদাৰ হাত চাপৰি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে। কিমান কষ্ট কৰিলে, কিমান নিভাজ নিৰলস সাধনা কৰিলে এজন সঁচা শিল্পী হ'ব পাৰে। কিমান অনুবীক্ষণিক তৎপৰতাৰে, কিমান অনুবীক্ষণিক বিদগ্ধ থাকিলে জনতাৰ তেজে তেজে, জনতাৰ শিৰে শিৰে, জনতাক আপোন কৰি আকাশে বতাহে, দেশে বিদেশে বৈ বিয়পি থাকিব পাৰে। আৰু এটা হাত চাপৰি আশীৰ্বাদৰ, তেওঁৰ আত্মাৰ আশীৰ্বাদৰ কাৰণে আৰু এটা হাত চাপৰি বিচাৰিছোঁ। মাতটো আজি মোৰ গান গোৱাৰ ঠিক ইচ্ছা আছে যদিও, দুৰ্বাৰ ইচ্ছা আছে, কিন্তু মই কথা দিছোঁ এটা দুৰ্দান্ত গান জুবিনৰ কাৰণেই বনাম। মই কষ্ট কৰি কথা দিছোঁ আপোনালোকক, দুৰ্দান্ত গান বনাম, দুটা বনাম যদি জীয়াই থাকোঁ। যুগে মনত ৰাখিব পৰা, যুগে অনন্ত যুগলে মনত ৰাখিব পৰা এটা দেশৰ মাটিৰ সুৰেৰে বনাম, এটা বেলেগ সুৰেৰে বনাম। মই কথা দিছোঁ, প্ৰজন্মই বাট চাই আছে। সেই আদি যুগৰ পৰা মই দুটা কথা এইকাৰণে কৈছোঁ, সংস্কৃতিৰ যাত্ৰা, বৈষ্ণৱ সাহিত্য সংস্কৃতি সেই তাৰ পৰা 1449 খ্ৰীষ্টাব্দৰ শংকৰ গুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ আগৰো তাৰ সেইখিনি আমাৰ প্ৰজন্মই যদি অধ্যয়ন কৰে, আৰু আগত আমাৰ বাপতিসাহোন সংস্কৃতিবিলাক বুকুৱে আমি পাবই লাগিব, পাব পাৰিম। ইমান দূৰ ঢকি পাব নাপাই ক'ব নোৱাৰোঁ। জোনাকী যুগটো বুকুত লৈ যিসকলে কষ্ট কৰিলে, আবাহন যুগটো বুকুত লৈ যিসকলে কবিতা লিখিলে, যিসকল শ্ৰদ্ধা ভাজন মহামান্যসকলে নিজৰ ত্যাগেৰে দেশৰ মাটিৰ পৰা গৈ কলিকতাত থাকিও সেই জোনাকী যুগটোক সাৰ পানী যোগাই অসমীয়া আইলৈ বহু কষ্ট কৰি অসমীয়া জগাবলৈ, অসমীয়া ঐক্য শান্তিৰ কাৰণে যি কষ্ট কৰিছিলে, যেনে সেই সময়ত উষ পাহৰণি যেন ৰাক্ষসিনী গেলিলি বহুত অসম গৌৰৱ। কোনে বা উলিয়াব, কোনে বা দেখাব, জন্মিছেনে এনে মহা অনুভৱ। আজিতো ৰাইজে দেখা পাইছে শিল্পীৰ মাজত, শিল্পী খায়। শিল্পী হ'বলৈ, সঁচা শিল্পী হ'বলৈ হ'লে জীৱনত বহু হেৰুৱাব লাগিব। জীৱনত বহু অৰ্থ সামৰ্থ্য, জীৱনত বহু প্ৰাপ্তিৰ পৰা বঞ্চিত হ'লে একোজন জনতাৰ শিল্পী হ'ব পাৰে। জুবিন গাৰ্গ তাৰে সাক্ষী, ত্যাগৰ সাক্ষী, সাহসৰ সাক্ষী, ঐক্য সম্প্ৰীতি চেতনাৰ বৰপথাৰ, ঐক্য শান্তি সম্প্ৰীতিৰ সাত হিমালয়, ঐক্য শান্তি সম্প্ৰীতিৰ জুবিন গাৰ্গ, সাত সাগৰ। গতিকে আৰু এটা জোৰদাৰ হাত চাপৰি মই বিচাৰিম। মই গান গাব অসুবিধা মোৰ কাৰণে, এতিয়া চিঞৰিব নোৱাৰা একেৰাহে ঘূৰি ফুৰিছোঁ। এই প্ৰকৃতিৰ পৰিৱৰ্তন, ঋতুৰ পৰিৱৰ্তনৰ কাৰণে মাতটোতে গমেই পাইছে। মোৰ ভাল লাগিছে কি মই ল'টো পাইছোঁ, ফ্ৰিকুৱেঞ্চি, ভকেল ল' ফ্ৰিকুৱেঞ্চিটো পাইছোঁ, বহুত ভাল লাগিছে। সেইকাৰণে জনতাই বিচাৰিছে, কি বিচাৰিছে? জনতাই বিচাৰিছে। একো নাই, মই এনেই যি আহিছে তাকে গাই দিছোঁ। মোৰ ভকেল কণ্ঠটো মৰম কৰি পেলাই। জনতাই বিচাৰিছে ন্যায় আৰু কিবা পাবলৈ বিচাৰি আছে। সেইকাৰণে এই মুহূৰ্তত আপোনালোকলৈ মোৰ এটা গীত তেওঁৰ প্ৰাণৰ শান্তিৰ কাৰণে নিবেদন কৰিছোঁ। জনতাৰ দুৱাৰে দুৱাৰে শোষিত নিষ্পেষিত শত জনৰ প্ৰাণে প্ৰাণে, কিয়নো
এইবিলাক আমি চিঞৰি আছিলোঁ। এতিয়া দেখা পাইছোঁ এই যুগত একবিংশ শতিকাৰ তৃতীয় দশক আমি দেখা পাইছোঁ কিমান যুগ পাৰ হৈ গ'ল। আমি দেখিবলৈ এইবিলাক আমাৰ পূৰ্বজে কিমান যুগ কষ্ট কৰিলে, সাহিত্য সংস্কৃতিৰ কিমান যুগ কষ্টৰ বিনিময়ত এতিয়া শিল্পী বুলিলেই মানুহ গোট খোৱা হ'ল। শিল্পী বুলিলেই একেধাৰে হৃদয় নদীত একেটা ধাৰেৰে তেজৰ সোঁত পোৱা হ'ল। গতিকে মই এই গীতটোকে গাব খুজিছোঁ ফ্ৰম ৰিদিম 1 2 3 4 2 3 4 জনতার দুয়ারে দুয়ারে উষিত নিষ্পেষিত কত জনৰ প্ৰাণে প্ৰাণে আমি গাম মানুহৰ গান, আমি গাম মানুহৰ গান। শান্তিৰ কৰি আহ্বান মহাবিপ্লৱৰ নিশান উৰাই মুক্তি আহি কত কত জনৰ বাবে চিৰসুন্দৰক মই নমাম, চিৰসুন্দৰক আমি নমাম। জনতাৰ দুৱাৰে দুৱাৰে আমার এখন পৃথিবী লাগে হৃদয় বুঝার, হৃদয় বুঝার। আমাক এখন সমাজ লাগে সাম্য মৈত্রী একতার, আমাক এখন পৃথিবী লাগে হৃদয় বুঝার, হৃদয় বুঝার। ধ্বংস হিংসা যুগ নাই, নিয়ম নহয় অনিয়ম। ধ্বংস হিংসা যুগ নাই, শান্তি শৃংখলাও নেহেৰাই। সমূহৰ বাবে সদায় থাকিব পাৰে যে জীয়াই, থাকিব পাৰে যে জীয়াই। জনতাৰ দুৱাৰে দুৱাৰে শ্ৰুতিখনা মিঠা আস্বাদৰ তিক্ত আস্বাদন নালাগে বুলি মই শুনাম, মই শুনাম, মই শুনাম, মই শুনাম। প্ৰতিশ্ৰুতিখনা মিঠা আস্বাদৰ তিক্ত আস্বাদন নুশুনো বুলি মই শুনাম, মই শুনাম। দুৰ্বল জনক গানে গানে মনৰ সবলতা দুগুণে বঢ়াম, মনৰ সবলতা দুগুণে বঢ়াম। মহাবিপ্লৱৰ নিশান উৰাই মুক্তি পিয়াসী শত শত জনৰ বাবে চিৰসুন্দৰক মই নমাম, চিৰসুন্দৰক আমি 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 নমাম। জনতাৰ দুৱাৰে দুৱাৰে হ'ব।
ধেমালি কৰিলোঁ চবক ধেমালি কৰি দিলোঁ তেওঁৰ নামত তেওঁৰ কাৰণে তেওঁৰ আত্মাৰ শান্তিৰ কাৰণে উৎসৰ্গা কৰিলোঁ ভইচটো গমেই পাইছে একেৰাহে ঘূৰি ফুৰাৰ কাৰণে ভইচে পাৰ্মিট কৰা নাই মোৰ ভাল লাগিছে যে ৰাজনীতিৰ পথাৰত থাকিও মোৰ শহুদৰ মই নামটো নকওঁ ডাঙৰ মানুহ ৰাইজৰ মানুহ তেওঁ যে এই জনতাৰ ঐক্য জনতাৰ সম্প্ৰীতি জনতাৰ শান্তিৰ কাৰণে জনতাৰ সাহস আৰু চেতনাৰ কাৰণে শিল্পীসকলক গোটাই আজি এটা পৰিৱেশ যিটো শিল্পীয়ে বিচাৰিছিলে প্ৰয়াত জুবিন গাৰ্গে যিটো অন্তৰেৰে কামনা কৰি বিচাৰিছিলে তেওঁ মহাপ্ৰয়াণ হ'ল জুবিন আকাশে বতাহে আছে জুবিন শিৰে আছে জুবিন সদায় থাকিব তেওঁ আৰম্ভণিহে জুবিন এই 40 বছৰত যদি আমাৰ যিমানখিনি ছাৰ্ভ কৰিলে সেৱা কৰিলে এয়া মাথো আৰম্ভণি তাৰপিছত বাকী সকলো প্ৰজন্মই আগবাঢ়ি কান্ধত কঢ়িয়াই ল'ব ভয় হয় আমি কিমান দিন থাকিম এনেকুৱা হৈ যায় কেতিয়াবা এতিয়া মোৰ 36 হৈছে বয়স মোৰ 36 মানে 63 টো মই 36 কৈ দিওঁ মোৰ ভাল লাগে মই মোক ভাল পাওঁ গতিকে মোৰ যি পৰিৱেশ যে অখিলে সৃষ্টি কৰিলে ইয়াত যে ৰাজনীতিৰ পথাৰত থাকিও সমাজৰ কাৰণে চিন্তা কৰা এটা জোৰদাৰ হাত চাপৰি মই বিচাৰিম সফলতাৰ সাফল্যৰ হাত চাপৰি বিচাৰিছোঁ মহেন্দ্ৰ কাইদলৈ ধন্যবাদ জনাইছোঁ।